নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিনটোতেই অঘটন। এবাৰ 9 বজাতো আহি নাপালে প্ৰশ্ন কাকত আৰু তাৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ মাজত লাগিছে হাহাকাৰ। এই মুহূৰ্তত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো দিনটোতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ মেট্ৰিকৰ প্ৰথম দিনটোতেই অঘটন সংঘটিত হৈছে। 9 বজাৰ পাছতো পৰীক্ষা কেন্দ্ৰত আহি নাপালে প্ৰশ্ন কাকত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চিপাঝাৰৰ পৰীক্ষা কেন্দ্ৰত ভয়ংকৰ বেমজালিৰ দৰে ঘটনা সংঘটিত হৈছে। গড়খুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চূড়ান্ত বেমেজালি। চিপাঝাৰ আৰক্ষী থানাত বিচাৰি নাপালে প্ৰশ্ন কাকতৰ টোপোলা। ডাঙৰ খবৰ এই মুহূৰ্তত চিপাঝাৰ আৰক্ষী থানাত বিচাৰি পোৱা নাই প্ৰশ্ন কাকতৰ টোপোলা। 9 বাজি পাৰ হৈছে, কিন্তু প্ৰথম দিনটোতে অঘটন সংঘটিত হৈছে। থানাত প্ৰশ্নৰ টোপোলা বিচাৰি নাপাই হাহাকাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মেট্ৰিকৰ প্ৰথম দিনটোতে অঘটন সংঘটিত হৈছে। বিপদত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আছাদুদ্দিন ওৱাইছিয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আছাদুদ্দিন ওৱাইছিয়ে। এটা ব্ৰেকিং নিউজ। মুছলমান সমাজৰ ৰোষত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হায়দৰাবাদ আৰক্ষী আয়ুক্তক এজাহাৰ দাখিল কৰা হৈছে। হায়দৰাবাদ আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। এটা বিশেষ ভিডিঅ' আপলোড কৰিছিল ৰাজ্যিক বিজেপিয়ে। মুছলমান সমাজক টাৰ্গেট কৰি আপলোড কৰা হৈছিল বিতৰ্কিত ভিডিঅ' আৰু তাৰ পাছতে এজাহাৰ দাখিল কৰা হৈছে। বিতৰ্কৰ পাছতে ডিলিট কৰা হৈছিল ভিডিঅ'টো। ফেচবুক আৰু টুইটাৰত আপলোড কৰিছিল ভিডিঅ'টো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰখা হৈছিল বন্দুক আৰু টাৰ্গেটত ৰখা হৈছিল নিৰ্দিষ্ট কিছু সংখ্যক লোকক আৰু তাৰ সৈতে পইণ্ট ব্লেক শ্বট বুলি লিখি দিয়া হৈছিল আৰু যাক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। খবৰটো হৈছে বিপদত পৰিছে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। গৌৰৱ গগৈৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ। দুৰ্নীতিগ্ৰস্ত প্ৰতাৰক বিশ্বাসঘাতক আখ্যাৰে মুকলি কৰিছিল ভিডিঅ'। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোটি কোটি টকাৰ সম্পত্তি থকাৰ আনিছিল গুৰুতৰ অভিযোগ। তথ্যবিহীনভাৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে আনিছিল বহু অভিযোগ। সকলো তথ্য আদালতত জমা দিয়াৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈয়ে এনেবোৰ অভিযোগেৰে মুকলি কৰিছিল এটা ৱেবছাইট আৰু ইয়াৰ পাছতেই টুইট যোগে প্ৰতিক্ৰিয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে। জিতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে 500 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে মুছলমান মহিলাই শাসন কৰিব এইবাৰ ব্ৰিটেইন। প্ৰধানমন্ত্ৰী হোৱাৰ পথত এইবাৰ শাবানা মাহমুদ। ডাঙৰ খবৰ এই মুহূৰ্তত। মুছলমান মহিলাই শাসন কৰিব শক্তিধৰ ব্ৰিটেইন। মুছলমান মহিলাই শাসন কৰিব শক্তিধৰ ব্ৰিটেইন। প্ৰধানমন্ত্ৰী হোৱাৰ দিশে এইবাৰ শাবানা মাহমুদ। ব্ৰিটেইনত হ'ব প্ৰথমগৰাকী মুছলমান প্ৰধানমন্ত্ৰী। শাবানা মাহমুদক লৈ আৰম্ভ হৈছে বিশ্বজুৰি চৰ্চা। ব্ৰিটেইনত প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ উত্তৰসূৰী হ'ব পাৰে শাবানা মাহমুদ লেবাৰ পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী। বৰ্তমান ব্ৰিটেইনৰ গৃহ সচিবৰ দায়িত্বতো আছে। ব্ৰিটেইনৰ ৰাজনীতিক সংকটলৈ যোৱাৰ পিছতে শাবানা এতিয়া চৰ্চাত।
এপচিন ফাইলছ বিতৰ্কত নাম খাঙুৰ খাইছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী ৰাজনৈতিক সংকটৰ মাজতেই ব্ৰিটেইনত হ'ব পাৰে পৰিৱৰ্তন সমগ্ৰ ব্ৰিটেইনত ষ্টাৰমাৰৰ পদত্যাগৰ ঢৌ উঠিছে দক্ষ অধিবক্তা সাবানা মাহমুদৰ পক্ষত এতিয়া ব্ৰিটেইনৰ জনতা সাবানা প্ৰধানমন্ত্ৰী হলেই ব্ৰিটেইনত ৰচনা হ'ব এক ইতিহাস মুছলমান মহিলাই এতিয়া শাসন কৰিব শক্তিধৰ ব্ৰিটেইনক পৰৱৰ্তী খবৰটো হৈছে চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আজি প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা এই মুহূৰ্তত ডাঙৰ খবৰ এছআৰৰ পাছত ৰাজ্যত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এছআৰৰ পাছতে ৰাজ্যত প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে জিলাই জিলাই কৰ্তন হৈছে হাজাৰ হাজাৰ লোকৰ নাম প্ৰকাশ পাইছে 2026ৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা বাক্সা জিলাত কৰ্তন হৈছে 6421 গৰাকী ভোটাৰৰ নাম সমান্তৰালভাৱে কামৰূপ মহানগৰৰ কৰ্তন হৈছে 25932 গৰাকী ভোটাৰৰ নাম ইফালে শিৱসাগৰত কৰ্তন হৈছে 14960 গৰাকীৰ নাম ধুবুৰীত কৰ্তন হৈছে 21978 গৰাকী ভোটাৰৰ নাম গুৰুত্বপূৰ্ণ খবৰ হুজাইত তিনিটা সমষ্টিত প্ৰায় 38000 ভোটাৰৰ নাম কৰ্তন হৈছে বিনাকান্দি হুজাই লামডিঙত কৰ্তন হৈছে 38000 ভোটাৰৰ নাম এটা ডাঙৰ খবৰ এই মুহূৰ্তত লখিমপুৰত বাদ পৰিছে হাজাৰ হাজাৰ ভোটাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে আপুনি চাব পাৰিব চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই 5 সমষ্টিৰ 50252 গৰাকী ভোটাৰৰ নাম কৰ্তন হৈছে তিনিচুকীয়াত 65444 গৰাকী ভোটাৰৰ নাম কৰ্তন আপুনি চাব পাৰিব আপোনাৰ চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই পৰীক্ষা কৰক এটা বিশেষ ৱেবছাইট মুকলি কৰা হৈছে voters.eci.gov.in এই ৱেবছাইটত আপুনি চাব পাৰিব তালিকা ইফালে ECI net উপলব্ধ হ'ব চূড়ান্ত ভোটাৰ তালিকা আগবাইছো খন্দিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ এইবাৰ এতিয়াৰে পৰা এস্কৰ্ট লৈ ঘূৰিব লাগিব গৌৰৱ গগৈৰ লগত থাকিব তিনিজনকৈ দেহৰক্ষী এটা ডাঙৰ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈক এস্কৰ্ট দিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা এস্কৰ্ট লৈ ঘূৰিব গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে গৌৰৱ গগৈক নতুনকৈ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে এটা ডাঙৰ খবৰ গৌৰৱ গগৈক নতুনকৈ নিৰাপত্তাৰক্ষী প্ৰদান কৰা হৈছে গৌৰৱ গগৈৰ লগত থাকিব তিনিজনকৈ দেহৰক্ষী গৌৰৱ গগৈ তিনিজনকৈ দেহৰক্ষী দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নিৰাপত্তা ব্যৱস্থা গৌৰৱ গগৈৰ সম্পূৰ্ণ সুৰক্ষাৰ দায়িত্ব থাকিব তিনিগৰাকী দেহৰক্ষী নিৰাপত্তা নোপোৱাক লৈ গৌৰৱ গগৈ ক্ষোভ প্ৰকাশ কৰিছিল 24 ঘণ্টাৰ পাছতে গৌৰৱ গগৈক নিৰাপত্তা প্ৰদান কৰা হৈছে আমাৰ হৈছে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই অঘটন চিপাঝাৰৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন এবাৰ 9 বজাৰ পৰিৱৰ্তে 10 বজাৰ পৰা আৰম্ভ হৈছে আজি প্ৰথম দিনৰ অসমীয়া বিষয়ৰ পৰীক্ষা চিপাঝাৰ আৰক্ষী থানাত সময়ত প্ৰশ্ন কাকত বিচাৰি পোৱা নাই কৰ্তৃপক্ষই আন এটা খবৰ হৈছে ধন্যবাদ বুলবুল হুছেইনৰ বাবেই পুনৰ জিলিকি উঠিছে জুবিন ক্ষেত্ৰ এইগৰাকী বুলবুল ধন্যবাদ বুলবুল হুছেইন কিন্তু বুলবুল হুছেইনৰ বাবেই পুনৰ জিলিকি উঠিছে জুবিন ক্ষেত্ৰ কদৰ্যময় পৰিৱেশ যেন হৈ পৰিছিল জুবিন ক্ষেত্ৰ আৰু ধূলিৰে পুত গৈছিল জুবিন ক্ষেত্ৰ চাৰিওফালে কেৱল ধূলি আলু বালি অৱহেলিত হৈ ৰৈছিল জুবিন ক্ষেত্ৰ এটা ডাঙৰ খবৰ পানী মাৰিবলৈও মানুহৰ অভাৱ হৈছিল লেতেৰা হৈ পৰিছিল জুবিন ক্ষেত্ৰ সন্মুখৰ দোকান পোহাৰৰ বাবে কদৰ্যময় হৈ পৰিছিল পৰিৱেশ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছিল বুলবুল হুছেইনে কলকাতাৰ পৰা পৰ্যটক লৈ জুবিন ক্ষেত্ৰ গৈছিল বুলবুল
আৰু ইয়াক লৈ ভিডিঅ' প্ৰস্তুত কৰিছিল বুলবুলে। সামাজিক মাধ্যমত সেই ভিডিঅ' লাখ লাখ লোকে চাইছিল। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো। আৰু তাৰ পাছতেই আজিৰে পৰা ন ৰূপত উদ্ভাসিত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ফেন ক্লাবৰ সদস্যসকল। আৰু দেখিবলৈ পোৱা গৈছে চাফ চিকুণ এক ভাল লগা পৰিৱেশ সৃষ্টি কৰি তুলিছে আজি জুবিন ক্ষেত্ৰত। আন এটা খবৰ হৈছে বিজেপি বিধায়কে PSO লগাই চাহ শ্ৰমিকক মাৰপিট কৰাক লৈ উত্তপ্ত পৰিস্থিতি। এবাৰ বৰচলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ লিম্বুক পহু খেদাইবাৰ বেলখিৰি বাগিচাৰ শ্ৰমিকৰ খোৱাপানীৰ সমস্যাৰ বিষয়ে কোৱাত বিধায়কে PSO লগাই মাৰপিট কৰিছিল শ্ৰমিকক। আৰু বিজেপি বিধায়কে PSO লগাই চাহ শ্ৰমিকক মাৰপিট কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰচলা সমষ্টিৰ বিজেপি বিধায়ক গণেশ লিম্বুক পহু খেদা বেলখিৰি বাগিচাৰ শ্ৰমিকৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত আৰম্ভ হৈছে আন এক নতুন চিণ্ডিকেট। এই চিণ্ডিকেটৰ বাবে বৃদ্ধি পাব খাদ্য সামগ্ৰীৰ দাম। এটা ডাঙৰ খবৰ, শ্ৰীৰামপুৰ গুডছ কেৰিয়াৰ ভেহিকলক লৈ আৰম্ভ হৈছে চিণ্ডিকেট। ডাঙৰ খবৰ, খাদ্য সামগ্ৰী কৰোৱা প্ৰতিখন ট্ৰাকে দিব লাগিব 6,000 পৰা 8,000 টকা। পশ্চিমবংগৰ দিশৰ পৰা অসমলৈ অহা প্ৰতিখন ট্ৰাকে দিব লাগে ধন দিলেই এক বিশেষ কুপন দিয়ে পৰিবহণ বিভাগে। এই কুপন থাকিলেহে ৰাজ্যৰ যিকোনো স্থানলৈ যাব পাৰে ট্ৰাক। বহিৰাজ্যৰ পৰা অহা প্ৰতিখন পণ্য পৰিবাহী বাহন তালাচীৰ নিৰ্দেশ পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ নিৰ্দেশৰ পাছতে শ্ৰীৰামপুৰত গঢ় লৈ উঠিছে চিণ্ডিকেট। অসমত সোমবাৰৰ পূৰ্বেই পশ্চিমবংগ ভাৰুবিছাত পণ্যবাহী ট্ৰাকে দিব লাগে প্ৰৱেশ কৰ। সংগঠিত চিণ্ডিকেট চক্ৰটোৱে ভাৰুবিছাত বাহৰ পাতিছে, সংগ্ৰহ কৰিছে ধন। পশ্চিমবংগত বিপ্লৱ উৰ্ফে ভাগিনে সংগ্ৰহ কৰে ধন। কোকৰাঝাৰৰ দিছপুৰত বহি হিচাপ ৰাখে জনৈক কৌশিকে। কোন এই কৌশিক, কোন এই বিপ্লৱ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কৌশিক আৰু বিপ্লৱৰ সহযোগী কোন, এতিয়া প্ৰশ্ন এতিয়া উত্থাপন হৈছে। ব্যাপক চৰ্চা চলিছে কোকৰাঝাৰ আৰু দিছপুৰত। পৰৱৰ্তী খবৰটো হৈছে জলবায়ু পৰিৱৰ্তনৰ কৰাল গ্ৰাসত এতিয়া কেনিয়া। দুৰ্ভিক্ষৰ মুখত এবাৰ 20 লাখতকৈ অধিক লোক। জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱত কেনিয়াৰ এক বিশাল অংশত বৰ্তমান তীব্ৰ খৰাং পৰিস্থিতিয়ে বিৰাজ কৰিছে। ৰাষ্ট্ৰসংঘৰ আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এই খৰাং পৰিস্থিতিৰ ফলত দেশখনৰ 20 লাখতকৈ অধিক লোক বৰ্তমান ভোক আৰু দুৰ্ভিক্ষৰ সন্মুখীন হৈছে। বিশেষকৈ কেনিয়াৰ উত্তৰ পূব অঞ্চলৰ পশুপালক সম্প্ৰদায়সমূহ এই দুৰ্যোগৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। চুবুৰীয়া দেশ সোমালিয়াৰ সীমান্তৱৰ্তী কেনিয়াৰ শুষ্ক অঞ্চলসমূহৰ পৰা অহা পোহনীয়া জন্তু জকা সদৃশ ছবিবোৰে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে। খাদ্য আৰু পানীৰ অভাৱত হাজাৰ হাজাৰ গৰু ম'হ আৰু অন্যান্য পশুধনৰ মৃত্যু হৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। নাবালক সন্তানৰ তথ্য ৰাজহুৱা কৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ হুংকাৰ গৌৰৱ গগৈৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে। 9 আৰু 5 বছৰীয়া 2 নাবালক সন্তানৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰাৰ অভিযোগ তুলি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নাবালক ন্যায় আইন 2015ৰ অধীনত আদালতৰ কাষ চপাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা দেওবাৰে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে গৌৰৱ গগৈয়ে তেওঁৰ পুত্ৰক ব্ৰিটিছ নাগৰিকত্ব প্ৰদানৰ বাবে ভাৰতীয় পাছপোৰ্ট সমৰ্পণ কৰিছিল। শৰ্মাই দাবী কৰিছিল যে ভাৰতীয় পাছপোৰ্টত পুত্ৰৰ ধৰ্ম হিন্দু বুলি উল্লেখ আছিল যদিও ব্ৰিটিছ পাছপোৰ্টত ধৰ্মৰ স্তম্ভটো খালী ৰখা হৈছে। লগতে তেওঁ গৌৰৱ গগৈৰ কন্যাৰ ধৰ্ম জন্মৰে পৰা
খ্ৰীষ্টান বুলি উল্লেখ থকা বুলিও মন্তব্য কৰিছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে উক্ত আইনৰ ৭৪ নম্বৰ ধাৰাই কোনো নাবালকৰ পৰিচয় মাধ্যম বা ৰাজহুৱা নথিত প্ৰকাশ কৰাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ২০১৩ চনৰ পাকিস্তান ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় যে মই আন দেশৰ এজেণ্ট বুলি মুখ্যমন্ত্ৰীয়ে যি অভিযোগ তুলিছিল তাৰ কোনো প্ৰমাণ তেওঁ দিব নোৱাৰিলে। SITৰ প্ৰতিবেদন যে কোনো সাৰাংশ নাই সেই কথা তেওঁ এতিয়াও উপলব্ধি কৰিছে। গগৈয়ে স্পষ্ট কৰে যে তেওঁ আদালতৰ পৰা তদন্তৰ ওপৰত কোনো স্থগিতাদেশ বিচৰা নাই, কাৰণ তেনে কৰিলে বিজেপিয়ে তেওঁ তদন্তৰ পৰা পেলোৱা বুলি অপপ্ৰচাৰ কৰিবলৈ সুযোগ পালেহেঁতেন। নিজৰ পাকিস্তান ভ্ৰমণৰ উদ্দেশ্যে ব্যাখ্যা কৰি গৌৰৱ গগৈয়ে কয় যে সেই সময়ত তেওঁ নবিবাহিত আছিল আৰু তেওঁৰ পত্নীয়ে পাকিস্তানত এটা আন্তঃৰাষ্ট্ৰীয় জলবায়ু কাৰ্যসূচীত কাম কৰি আছিল। পত্নীক সাক্ষাৎ কৰাৰ লগতে হিন্দু উপত্যকাত ঐতিহাসিক স্থান তক্ষশিলা দৰ্শনৰ বাবেহে তেওঁ ইছলামাবাদলৈ গৈছিল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এক্স যোগে প্ৰত্যুত্তৰ দি লিখে যে তক্ষশিলা ইছলামাবাদৰ নহয়, ৰাৱালপিণ্ডি জিলাতহে অৱস্থিত। যদি তেওঁৰ ভিজাত কেৱল লাহোৰ, কৰাচী আৰু ইছলামাবাদ ভ্ৰমণেৰেহে অনুমতি দিছিল তেন্তে তেওঁ তক্ষশিলালৈ কেনেকৈ গ'ল? পত্নীৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ নাগৰিক আলী তৌকিৰ শ্বেখক IB প্ৰতিবেদন দিয়া বুলি উঠা অভিযোগো তেওঁ নস্যাৎ কৰিছে। গগৈয়ে স্পষ্ট কৰে যে জলবায়ু কাৰ্যসূচীৰ অংশ হিচাপে কিছুমান তথ্য জমা দিবলগীয়া হয় আৰু তেওঁৰ পত্নীয়ে কেৱল সংবাদ মাধ্যমত প্ৰকাশিত তথ্যহে ব্যৱহাৰ কৰিছিল। লগতে পাকিস্তানত থকা বেংক একাউণ্টটো দৈনন্দিন খৰচৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল আৰু ভাৰতলৈ অহাৰ পাছত সেয়া বন্ধ কৰি দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিছে।